সো এইটো এক্সাক্টলি লেকচাৰ 19 নহয়, তথাপিও লেটছ চে লেকচাৰ 19-ৰ কাইণ্ড অফ ছাপ্লিমেণ্ট, যিহেতু তোমালোকৰ এক্সাম আহিছে ওচৰত। চ' মই এই লাষ্ট অলপখিনি টপিকছ আছে ইয়াত কাইণ্ড অফ বুজাই দিম, আৰু তোমালোকে নিজে এইটো পঢ়িবা। এইটো ডেভিড গ্ৰিফিথছৰ কিতাপৰ পৰা লোৱা। বহুত ইজি বস্তুখিনি, সেইকাৰণে মই আৰু এইটোৰ ওপৰত ভাবিছোঁ পূৰা কমপ্লিট লেকচাৰ নিদিওঁ। যদি লাগে তোমালোকৰ কিবা পাৰ্টিকুলাৰ টপিক এটা বুজি পোৱা নাই, সেইটো সুধিলে সেইটোৰ ওপৰত মই এটা লেকচাৰ বা ভিডিঅ' বনাই দিব পাৰোঁ। বাট ধৰা এইটো এনেকুৱা বুজাই দিলে হ'ব লাগে। চ' ডাইলেক্ট্ৰিকৰ চেপ্টাৰৰ আমি লাষ্ট পঢ়িছিলোঁ তোমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পলাৰাইজড ডাইলেক্ট্ৰিক। ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন অফ বাউণ্ড চাৰ্জেছ আমি কৰিছিলোঁ। ফিল্ড ইনচাইড এটা সৰু এটা টপিক আছিল, ফিল্ড ইনচাইড এ ডাইলেক্ট্ৰিক। সেইটো জাষ্ট এটা ডিছকাশ্যন, বেলেগ একো নাই, সেইকাৰণে এইটো নালাগে আৰু তোমালোকৰ চিলেবাছৰ স্ক'পৰো বাহিৰত প্ৰবেবলি। বা ভিতৰত ডাইলেক্ট্ৰিক এটা বস্তুৰ ভিতৰত বা বাহিৰত কি ইলেক্ট্ৰিক ফিল্ড হ'ব, মেইনলি পটেনচিয়েল কি হ'ব, আমি কাভাৰ কৰিছোঁ এনিৱে। ইলেক্ট্ৰিক ডিছপ্লেচমেণ্ট বুলি এটা বস্তু আছে, নামটো ডিছপ্লেচমেণ্ট অদ্ভুত, বাট লেটছ চি কি বস্তু। চ' পলাৰাইজেশ্যনে আমাৰ কি কৰে, দুটা আমি দেখিছোঁ। এজ এ ৰিজাল্ট মেইনলি ভলিউম চাৰ্জ ডেঞ্চিটি এটা প্ৰডিউচ কৰে ভিতৰত, যিটো হ'ল তোমাৰ পলাৰাইজেশ্যনটো যদি এনেকুৱা টাইপৰ হয়, ধৰা ডাইভাৰ্জ হৈ আছে এটা পইণ্টৰ পৰা, ক'ৰবাত তেনেকুৱা কনভাৰ্জ হৈ আছে, তেতিয়া তাত ভলিউম চাৰ্জ ডেঞ্চিটিৰ এটা এফেক্ট ক্ৰিয়েট হয়। আৰু ছাৰফেচত গৈ কিছুমান ছাৰফেচ চাৰ্জ প্ৰডিউচ হয়, ৰাইট। বাট তাত এইবিলাকতো চাৰ্জেছ বাউণ্ড চাৰ্জেছ, মানে প্ৰডিউচ হোৱা চাৰ্জেছ আছে। তাৰপিছতো ফ্ৰী চাৰ্জ থাকিব পাৰে। ফ্ৰী চাৰ্জ মানে কি, কিছুমান চাৰ্জ তুমি ধৰা সেই ডাইলেক্ট্ৰিকৰ ওপৰত আকৌ দি দিছা, এড কৰি দিছা। চ' তেতিয়া কি হ'ব, পলাৰাইজড হৈ আছে, এইটোৰ কাৰণে এটা বাউণ্ড চাৰ্জ থাকিব। তাৰপিছত তুমি এড কৰিছা এক্সট্ৰা ফ্ৰী কিছুমান চাৰ্জ, এইবিলাক মুভ কৰিব পাৰে। বাউণ্ড চাৰ্জ মুভ কৰিব নোৱাৰে, কিয়, কাৰণ এটমত বাউণ্ড হৈ আছে, এই তাৰ প্ৰটনৰ লগত বাউণ্ড হৈ আছে। কিন্তু এইটো চাৰ্জ তুমি ওপৰত দিছা এক্সট্ৰাকৈ, এইটো মুভ কৰিব পাৰে। চ' টোটেল চাৰ্জ আমাৰ হৈ যাব, এই দুটা টাৰ্ম মিলালে যিটো হয় টোটেল চাৰ্জ হ'ব, ৰাইট। চ' এতিয়া আমাৰ গাউজ ল' যদি আমি সঁচাকৈ লিখোঁ, গাউজ ল'টো কি আছিল আমাৰ, ডেল ডট ই ইকুৱেল টু ৰ' অভাৰ এপচিলন নট, ৰাইট। এই ৰ'টো কি আছিল আমাৰ টোটেল চাৰ্জ। চ' বেচিকেলি এপচিলন নট এই ছাইডত লৈ গ'লে এপচিলন নট ডেল ডট ইকুৱেল টু ৰ' হ'ব। আৰু এইফালে এতিয়া আমাৰ ৰ' কি, বাউণ্ড চাৰ্জ যিবিলাক পলাৰাইজেশ্যনৰ কাৰণে আছে, এণ্ড দেন থাকি যাব আমাৰ ফ্ৰী চাৰ্জ। এই বাউণ্ড চাৰ্জ ৰ' বিটো কি, মাইনাছ ডেল ডট পি। চ' ইয়াত মাইনাছ ডেল ডট পি লিখা। চ' কি হৈ যাব, এই ছাইডত লৈ আহিলে ডেল ডট এপচিলন নট ই, এইটো প্লাছ পি। চ' ডেল ডট চামথিং, ডেল ডট দিছ চামথিং ইকুৱেল টু আমাৰ ফ্ৰী চাৰ্জ ৰ' এফ। এনেকুৱা এটা ইকুৱেশ্যন আমি পালোঁ, ৰাইট, ভেৰি চিম্পল। এই বস্তুটোৰ নাম আমি দিছোঁ ডি, ইলেক্ট্ৰিক ডিছপ্লেচমেণ্ট ভেক্টৰ, এপচিলন নট ই প্লাছ পি। তেতিয়া এইটোৰ টাৰ্মত লিখিলে এটা কাইণ্ড অফ হেৰিৰ নিচিনা, গাউজ ল'ৰ নিচিনা এটা ধুনীয়া ফৰ্মত আহে ইন টাৰ্মছ অফ দিছ ডিছপ্লেচমেণ্ট ভেক্টৰ। আগতে যেনেকুৱা ফ্ৰী গাউজ ল' কি আছিল, ডেল ডট ই ইকুৱেল টু ৰ' বাই এপচিলন নট আছিলতো, বাট ইন কেছ অফ আমাৰ এই ডাইলেক্ট্ৰিক কি হ'ব, ডেল ডট ডি ইকুৱেল টু ৰ' এফ, এনেকুৱা এটা ধুনীয়া। এণ্ড এইটো যদি তুমি দুয়োফালে ইণ্টিগ্ৰেট কৰি দিয়া, চোৱা এইফালে কিন্তু জাষ্ট ফ্ৰী চাৰ্জ আছে, বাউণ্ডটো সোমাই গৈছে তাতে গৈ পলাৰাইজেশ্যনৰ থ্ৰু দি। চ' এইফালে জাষ্ট ফ্ৰী চাৰ্জ আছে। আৰু ইনফেক্ট ফ্ৰী চাৰ্জেই আমাৰ কণ্ট্ৰলত থাকে। বাউণ্ড চাৰ্জ কিমান হ'ব নহ'ব এইটো তাৰ মেটেৰিয়েলৰ প্ৰপাৰ্টি,
আৰু ইলেক্ট্ৰিক ফিল্ড কি মানে পলাৰাইজ কেনেকুৱা কৰি আছা সেইটোৰ প্ৰপাৰ্টি কিন্তু ফ্ৰী চাৰ্জ আমাৰ হাতত আমি কিমান দিম প'ৰ কৰি দিম আমি সেইটো আমাৰ হাতত আছে ফ্ৰী চাৰ্জ কিমান হ'ব অ'কে চ' ফ্ৰী চাৰ্জ এইফালে থাকিল এইফালে ডেল ডট ডি এইটো ইণ্টিগ্ৰেট যদি আমি কৰোঁ দুয়োটা ছাইডত তেতিয়াহ'লে কি হ'ব তোমাৰ এনেকুৱা হ'ব ডেল ডট ডি চাম ডি টাও এইফালে ৰ' এফ ডি টাও চ' ভলিউম চাৰ্জ ডেঞ্চিটি ভলিউমৰ ওপৰত ইণ্টিগ্ৰেট কৰিলে তুমি টোটেল চাৰ্জ এনক্ল'জড পাই গ'লা আৰু ডেল ডট ডি ডি টাওটো ছাৰফেচ ইণ্টিগ্ৰেলত লৈ গ'লে ডি ডট ডিয়ে হৈ যাব চ' এইটো দিছ ইণ্টিগ্ৰেল ফৰ্ম অফ আমাৰ এটা গাউছ ল' আমি পালোঁ ইন টাৰ্মছ অফ ডিছপ্লেচমেণ্ট ভেক্টৰ অ'কে ভালকৈ ডিটেইলছত তোমালোকে পঢ়িবা বাকী আমি চাম এইটো এটা এক্সাম্পল আছে এইটো কৰিবা ঘৰত এই এক্সাম্পলটো ছল্ভ কৰিবা এটলিষ্ট অ'কে ইয়াত এটা ডিছকাশ্যন সৰুকৈ আছে যে আমি এই ডেৰিভেশ্যনটো কৰোঁতে ইয়াত যে গাউছ ল'টো উলিয়াইছোঁ ইয়াত কিন্তু আমি জাষ্ট ৰ' বিটো ধৰি এইবোৰ কৰি আছোঁ ৰাইট ছিগমাটো ধৰা নাই মানে বেচিকেলি ছাৰফেচৰ ওপৰত টাৰ্মটোতো আমি ধৰা নাই বাল্কৰ মানে এটা ভলিউমৰ ভিতৰতে কৰিছোঁ বাহিৰতে ছাৰফেচত কি হ'ল একচুৱেলি তোমাৰ ছাৰফেচত যাওঁতে এই যে ডেৰিভেটিভটো আছে এইটো বেচিকেলিটো ডেৰিভেটিভ পলাৰাইজেশ্যনৰ এইটো একচুৱেলি এইটো কি হয় এটা ডেৰিভেটিভ বস্তুৰ ভিতৰত থাকে কিন্তু এই পি যিটো আছে মানে পি পলাৰাইজেশ্যন ভেক্টৰ ভিতৰত আছে ছাৰফেচো গৈ একজেক্টলি ছাৰফেচত ধপকে জিৰ' হৈ যায় কাৰণ বাহিৰততো নাই পলাৰাইজেশ্যন এইটোৰ কাৰণে এনেকুৱা এটা বস্তু যিটো ডিছকণ্টিনিউৱাছ এটা লাইন পইণ্টত ইয়াত আছে ইয়াত ভেলু নাই জিৰ' এনেকুৱা এটা বস্তু এইটো পইণ্টত ডিছকণ্টিনিউৱাছ কাৰণ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড নিমিলে আৰু তাৰ ডেৰিভেটিভ কি হয় ব্ল' আপ হৈ যায় ডেৰিভেটিভটো আনডিফাইণ্ড হৈ যায় সেইকাৰণে আমি এই গাউছ ল'টো যিহেতু আমাৰ চাৰ্জ ডেঞ্চিটি অন দ্য ছাৰফেচ এই ডেৰিভেটিভ অফ পলাৰাইজেশ্যন এনেকুৱা টাইপৰ টাৰ্ম সেইকাৰণে কি হয় এই গাউছ ল'টো আমি ডাইলেক্ট্ৰিকৰ ভিতৰতে এপ্লাই কৰিব পাৰিম ধুনীয়াকৈ মানে ছাৰফেচত কৰিব নোৱাৰোঁ অ'কে এইটো হ'ল আমাৰ লিমিটেশ্যন অফ এই গাউছ ল'ৰ এপ্লিকেশ্যন ইন ডাইলেক্ট্ৰিক্স অ'কে এইটো ডিছকাশ্যন তোমাৰ ইয়াতে দিয়া হৈছে চ' ইউ কেন ৰিড ইট ইয়াতো আছে অলপ ডেছক্ৰিপশ্যন কিছুমান প্ৰব্লেমছ আছে ইউ কেন ট্ৰাই টু ডু দেম আৰু মই কেইটামান কুৱেশ্যন লাষ্ট এছাইনমেণ্ট এটা হোপফুলি পাৰিলে এছাইনমেণ্ট মানে মাষ্ট নহয় এইবিলাক কৰিলে তোমালোকৰ কাৰণে ভাল চ' ছাবমিট নকৰিলেও কথা নাই অপশ্যনেল টাইপৰ এটা এছাইনমেণ্ট দিম ইয়াত অলপ ডিছকাশ্যন আছে ৰাইট নাও এবছলিউটলি মানে হেৰি নহয় তোমাৰ স্ক'প অফ দ্য চিলেবাছৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বাট এইটো পঢ়িলে ধুনীয়াকৈ বুজি পাবা যে ইয়াত যে গাউছ ল' এটা হৈছে ইয়াত যে গাউছ ল' লিখিছোঁ ইন টাৰ্মছ অফ ডি তো তোমালোকৰ লাগিব ডি যেন একজেক্টলি ইলেক্ট্ৰিক ফিল্ড টাইপৰ চ' য'ত ইলেক্ট্ৰিক ফিল্ড আছে তাত আমি ধুনীয়াকৈ এপ্লাই কৰি দিম আৰু সেইকাৰণে যিহেতু গাউছ ল' আছে চ' গাউছ ল'ৰ কাৰণে গাউছ ল'ৰ কৰস্পণ্ডিং কি কলমৰ হেৰিৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কেনেকুৱা আছিল 1/4πε0 আছিল ৰাইট অ'কে অলপ ভালকৈ কওঁ এই যে আমাৰ গাউছ ল' যে ডেল ডট ই ইকুৱেল টু ρ/ε0 টাইপ আছিল এইটোৰ পৰা বেচিকেলি আমাৰ ইলেক্ট্ৰিক ফিল্ড আমি দেখিছিলোঁ যে 1/4πε0 ইণ্টিগ্ৰেশ্যন চাম ৰ' ডি টাও অভাৰ আৰ স্কুৱেৰ আৰ কেপ এনেকুৱা আহে চ' ইয়াত জাষ্ট ডি আছে ε0 নাই গাউছ ল'ত চোৱা ε0টো নাই বাকীতো চব ছেইম তলত ε0 নাই চ' ε0টো ইয়াৰ পৰা গুচাই দিম আৰু ডিটো আমি পাই যাম ডি ইকুৱেল টু 1/4πε0 নাই দেন ৰ' এফ ডি টাও বাই আৰ স্কুৱেৰ আৰ কেপ বাট ন দেটছ নট ট্ৰু অ'কে দেটছ নট ট্ৰু চ' এইটোৰ ডিছকাশ্যন চাবা যে চব পেৰালাল নহয় তেনেকুৱা ইনফেক্ট ইণ্টাৰেষ্টিংলি কিয় তেনেকুৱা নহয় এইটো দেখিলে গম পাবা ক্ৰছ প্ৰডাক্ট লৈ চাবা
ক্ৰছ প্ৰডাক্ট লৈ চাবা যে ডি কি এপচিলন নট ই প্লাছ পি হয় চ' ডেল ক্ৰছ ডি ল'লে ইয়াত এপচিলন নট ডেল ক্ৰছ ই পাবা প্লাছ ডেল ক্ৰছ পি পাবা নাও ডেল ক্ৰছ ইটো জিৰ' আমি জানো ইলেক্ট্ৰষ্টেটিক্সত বাট ডেল ক্ৰছ ডি ইজ নট জিৰ' ইটছ ইকুৱেল টু ডেল ক্ৰছ পি চ' পলাৰাইজেশ্যনৰ যদি কাৰ্ল জিৰ' হয় দেন ফাইন এনেকুৱা লিখিব পাৰি কিন্তু পলাৰাইজেশ্যন যদি অলপ চাৰ্কুলাৰ এনেকুৱা টাইপৰ হৈ থাকে যে তাৰ ক্ৰছ প্ৰডাক্ট জিৰ' নহয় দেন কিন্তু আমাৰ এই ডি ভেক্টৰটো কাৰ্ল জিৰ' নহয় আৰু কাৰ্ল জিৰ' যদি নহয় এইটো ইলেক্ট্ৰষ্টেটিক ফিল্ড টাইপৰ বস্তু যিহেতু নহয় আমি এনেকুৱা কলম ল টাইপৰ লিখিব নোৱাৰোঁ এইবিলাক ডিছকাশ্যন আছে অ'কে দেন এই বাউণ্ডৰী কণ্ডিশ্যনটো মই একজেক্টলি আকৌ এক্সপ্লেইন কৰি নিদিওঁ কিয় নিদিওঁ কাৰণ একজেক্ট ডিছকাশ্যন আমাৰ হেৰিত কৰিছোঁ আমি উইদাউট মানে ডাইলেক্ট্ৰিকৰ বাহিৰত নৰ্মেলত কৰিছোঁ ছেইম লজিক এপ্লাইজ হিয়াৰ জাষ্ট ইলেক্ট্ৰিক ফিল্ড নহয় এতিয়া ডি হৈ যাব ডিৰ ওপৰত বাউণ্ডৰী কণ্ডিশ্যন লাগিব এণ্ড ডিৰ পৰা ইও আহিব ধুনীয়াকৈ এপচিলন নট লগাই দিলে চ' ৰিড এবাউট দিছ থিংছ এণ্ড এইটো চেপ্টাৰৰ পঢ়িবা এইবিলাকো মোষ্টলি ডেফিনিশ্যন পলাৰাইজেশ্যন যে ইলেক্ট্ৰিক ফিল্ডৰ লগত প্ৰপৰ্চনেল হয় প্ৰপৰ্চনেল টু কনষ্টেণ্টৰ পৰা এই কাই ছাচেপ্টিবিলিটি আহে লিনিয়াৰ ডাইলেক্ট্ৰিক্স মানে কি লিনিয়াৰ ডাইলেক্ট্ৰিক্স হ'ল সেইবোৰ যে তুমি এক্স ডিৰেকশ্যনত কিবা ইলেক্ট্ৰিক ফিল্ড দিছা জাষ্ট এক্স ডিৰেকশ্যনত পলাৰাইজেশ্যন হ'ব এই এক্স ডিৰেকশ্যনৰ ফিল্ডে ৱাই ডিৰেকশ্যন বা জেড ডিৰেকশ্যনত পলাৰাইজেশ্যন ক্ৰিয়েট নকৰে তেনেকুৱা টাইপৰ ডিছকাশ্যনৰ ফাৰ্ষ্ট লেকচাৰ একচুৱেলি ডাইলেক্ট্ৰিকত সেইটোত এইবোৰ ডিছকাছ কৰিছিলোঁ চ' এইবোৰ ভালকৈ পঢ়িবা দেন ইয়াৰ পৰা এপচিলন বস্তুটো এপচিলন নট যেনেকুৱা আছিল পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ এতিয়া এপচিলন বুলি এটা বস্তু আহি যাব পাৰ্মিটিভিটি অফ দ্য মিডিয়াম মানে মেটেৰিয়েল এইটো হ'ব তোমাৰ এপচিলন নট ইনটু 1 প্লাছ কাই 1 প্লাছ ছাচেপ্টিবিলিটি চ' তাৰ পৰা এই ৰেচিঅ'টো পোৱা যায় এপচিলন অভাৰ এপচিলন নট এইবোৰৰ কি ভেলিউ হয় পঢ়ি ল'বা এইবিলাকৰ পৰা মেইনলি সৰু সুৰা 1 মাৰ্ক কুৱেশ্যন তেনেকুৱা আহিব এণ্ড অ'কে কিপ ডুইং এইবিলাক এক্সাম্পল ছল্ভ কৰাৰ চেষ্টা কৰিবা যদি নুবুজা মই হেল্প কৰিম বুজিবলৈ আৰু যদি একজেক্টলি তাৰ ওপৰত কিবা সৰু লেকচাৰ লাগে দেন দিয়া যাব এইবিলাকতো চিম্পলি এইবিলাক ইনফেক্ট হায়াৰ ছেকেণ্ডেৰীটো পাইছা প্ৰব্লেম নাই তো জাষ্ট এপচিলন নট ৰিপ্লেচ হৈ যাব হেৰি দি এপচিলন আৰ এইবোৰ দি চ' কেপাচিটেঞ্চ মানে কেপাচিটেঞ্চ বাট এতিয়া মাজত সোমাই আছে ডাইলেক্ট্ৰিক্স চ' এই ডকুমেণ্টটো মই দি দিম যদি তোমালোকৰ গ্ৰিফিথছ নাই এইটো তোমালোকে এবাৰ পঢ়ি ল'বা ভালকৈ ধুনীয়াকৈ এণ্ড তাত কিবা কিবি কুৱেশ্যনছ কনফিউশ্যনছ এইবোৰ যদি থাকে ইউ কেন কণ্টেক্ট মি স্পেচিফিক কি কুৱেশ্যনছ আছে আৰু যদি ৰিকুৱেষ্ট থাকে যে ছাৰ এইটো টপিক একজেক্টলি বুজি পোৱা নাই মই অলপ এইটো পাৰ্টটো বুজাই দিয়ক লেকচাৰ এটা দিয়ক এইটোৰ ওপৰত দেন আই কেন ডু দেট কাৰণ এইটো এনেকুৱা ৰেপ আপ কৰি যিহেতু বহুতেই ইজি বস্তু মষ্টলি ইয়াত ডেৰিভেশ্যন একো নাই মেথমেটিকেল কমপ্লেক্সিটিও নাই চ' তোমালোকৰ ওপৰত এইটো এৰি দিলোঁ শ্বৰ্ট বস্তুটো ওৱান ছিটিঙত বহি তোমালোকে অলপ কেইমিনিটত এইবিলাক পঢ়ি বুজি ল'ব পাৰিবা কুৱেশ্যন থাকিলে সুধিবা মই একচুৱেলি বেক টু সেই চেপ্টাৰটোত কি আছে লাপ্লাছ ইকুৱেশ্যনৰ এটলিষ্ট ওৱান এপ্লিকেশ্যন মই এটা সৰু লেকচাৰ দিম সেইটোৰ ওপৰত আইদাৰ অনলাইন অৰ ৰেকৰ্ডেড চ' সেইটো ইম্পৰ্টেণ্ট হ'ব তাতে গৈ আমাৰ এবচলুটলি শেষ হৈ যাব এভৰিথিং চ' গুড লাক